আপোনাৰ ডিঙিটো যদি কলা শকতৰ কাৰণে কলা হৈ গৈছে আৰু গৰমৰ দিনত চেন পিন্ধিলেও কলা হয় তেনেহলে এইকিটা বস্তু ঘৰতেই পাব আৰু সেইকিটা মিলাই একেলগে সানি লবচোন সপ্তাহত দুবাৰ সানিব আৰু চাব আপোনাৰ ডিঙিটো এবাৰতে কিমান আপোনালোকে ৰিজাল্ট পাব তাৰ কাৰণে প্ৰথমে কফি লব কফি 2 টকা পেকেটো পায় আনি ললেই হল অলপমান কফি লাগিব তাতে মই শ্যাম্পু অলপ দি দিলো যিকোনো শ্যাম্পু হলে হল আৰু কলগেট মই পতঞ্জলি দন্তকান্তিটো ইউজ কৰো কাৰণে সেইটোৱে দিছো আৰু বগা কলগেটটো দিব পাৰে আপোনালোকে তাতে অকন নাৰিকল তেল দি দিম যিকোনো নাৰিকল তেল হলে হল আৰু অকন সৌদা ঘৰতটোন সাধাৰণতে সৌদা থাকে আৰু অলপমান নেমু চেপি দিছো গোটেই কিবিধ এতিয়া ভালকে মিলাই লম গোটেই কিবিধ মিলি যোৱাৰ পিছত আৰু এইখিনি আপুনি ডিঙিটোত লগাই চাব বেছিভাগ মানুহ শকত হলে হয় ডিঙিটো কলা বহুতৰে হয় আৰু চেন পিন্ধি থাকাৰ ফলতো হয় কলা এই কলা দাগ যেন কেনেকে নাইকিয়া হ'ব মানে আপোনালোকে যাদুৰ নিচিনাকে অনুভৱ কৰিব এয়া মই বাৰ্ছ এডাল আছিলে সফট বাৰ্ছ হয় দে এডাল বহুতে কোমল বাৰ্ছডাল লাহে লাহে বাৰ্ছডালেৰে লগাই দিলো গোটেই ডিঙিটোতে সানিছো অলপ জেগা কলা হোৱা জেগাখিনিতে সানা নাই মই গোটেই ডিঙিটোৱে মই কভাৰ কৰিছো আৰু লাহে লাহে এনেকে লগাই গলো বেছি জোৰছে ঘঁহি নিদিব কাৰণ আমাৰ সকলো অংশই কোমল ছালটো সেইকাৰণে বেছি জোৰকে ঘঁহিব নালাগে কিছুমানৰ জোৰকে ঘঁহিলে পিছত ছালটো এৰি যায় ওপৰৰ আৰু তাৰ ফলত প্ৰবলেমহে হয় সেই কাৰণে লাহে লাহে অকল এপ্লাই কৰি থৈ দিব 20 মিনিট বা 15 মিনিটৰ কাৰণে লগাই থব আৰু বহুতে ভাল ৰিজাল্ট পাব মোৰ নিচিনা মোৰ যেন ডিঙিটো প্ৰায় গৰমৰ কাৰণে আৰু শকত বেছি হোৱাৰ কাৰণে কলা হৈ গৈছে সেই কাৰণে মই এইটো ইউজ কৰি বহুত ভাল ৰিজাল্ট পাইছো সেই কাৰণে আপোনালোককো দিছো আৰু এনেকে এইখিনি জেগাও কলা হৈ যায় এইখিনিটো আপোনালোকে লগাব দুইটা হাততে আৰু দুইটাত হাতত ডিঙিটো সতি 20 মিনিট সময় লগাই থলে অলপ অলপ শুকুৱাৰ নিচিনা হ'ব বেছি শুকাই নাযায় কাৰণ গোটেই কিটা বস্তু পাতলা বস্তুৱে হয় এটো বস্তু শুকাই নাযায় সেই কাৰণে আৰু আপোনালোকে লগাই মানে ইমানে ভাল ৰিজাল্ট পাব নহয় এবাৰ আপোনালোকে লগাই চাওক আৰু কোনো প্ৰবলেম নহয় কিন্তু মুখত কেতিয়াও নলগাব কাৰণ ইয়াত সৌদা আছে ন মুখত ব্যৱহাৰ নকৰিব মুখৰ মই এতিয়া কাপোৰ এখনে পানী তিয়াই পেলাই ডিঙিটো লাহে লাহে সাফা কৰি দিছো বেছি জোৰছে ঘঁহি নিদিব কাৰণ জোৰছে ঘঁহিলে এদিনতে সাফা হ'বলৈ যাওঁতে ডিঙিটো ছালহে যাব সেই কাৰণে লাহে লাহে আপোনালোকে ঘঁহি দিব আৰু কিমান ধুনীয়া ৰিজাল্ট পাব চাওকচোন